কৃষ্ণ প্ৰাত প্ৰণাম জনাইছোঁ সমস্ত ভকত বান্ধৱলৈ। আমি আচলতে আলোচনা কৰিবলৈ ওলাইছোঁ যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত কি কাৰণত শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি কৈছে। সাধাৰণতে আমি জানো যে বেদাদি যিবিলাক আগম মাৰ্গৰ শাস্ত্ৰ, এই শাস্ত্ৰবিলাক পঢ়ি মানুহৰ কামনা বাসনা বাঢ়ি যায় আৰু যিসকলৰ কামনা বাসনা বাঢ়ে তেওঁসকলে বেদাদি কৰ্মতে নিবদ্ধ হৈ থাকে। পৰিণামস্বৰূপে এইসকলৰ কি নুগুচে বোলে তেওঁলোকৰ অহংকাৰ নীতে নীতে বাঢ়ে। অহংকাৰ বাঢ়ে, ধন প্ৰাপ্তি হৈছে অহংকাৰ, পুত্ৰ স্বজন এইবিলাক সকলোতে অহংকাৰ বৃদ্ধি পায়। গতিকে কৰ্মজড়তাটো নুগুচে আৰু সেইকাৰণে মাত্ৰ দুখনে শাস্ত্ৰ সনাতন ধৰ্মত, আৰু সেই দুখন শাস্ত্ৰ হৈছে শ্ৰীমদ ভগৱদ গীতা আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণ। এই দুখন শাস্ত্ৰই কি কৰে যে মানুহৰ কৰ্মজড়তা গুচায়, মানুহক কৰ্ম কেনেকৈ কৰিব লাগে, কেনেধৰণে কৰ্ম কৰিলে আমি কৰ্ম বন্ধনৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ তাকে ইয়াত বুজায়, আমাক শিকায়। আচলতে কৰ্ম বন্ধনৰ কাৰক নহয়, কৰ্ম কৰিলে যে আমি বন্ধনযুক্ত হ'ম তেনেকুৱা নহয়, কিন্তু কৰ্মটো কেনেধৰণে কৰা যায় সেইটোহে মুখ্য কথা। শ্ৰীমদ ভগৱদ গীতাৰ ২য় অধ্যায়ৰ ৪০ নম্বৰ শ্লোক, ইতিমধ্যে আপোনালোকে জানিব যে ভগৱান কৃষ্ণই অৰ্জুনক কৰ্মযোগৰ উপদেশ দি আছে। কৰ্মযোগ আৰু কৰ্মযোগী ৪০ নম্বৰ শ্লোকত কৈছে ন ইহ অবিক্ৰমনাশঃ অস্তি প্ৰত্যবায়ো ন বিদ্যতে স্বল্পমপি অস্য ধৰ্মস্য ত্ৰায়তে মহত ভয়া। হে অৰ্জুন, তোমাক এটা কথা কওঁ কি যে এই নিষ্কাম কৰ্মযোগৰ ফল কেতিয়াও নিষ্ফল নহয়, ইয়াৰ হানি বিঘিনিও নাই। আৰু অলপমান অনুষ্ঠান কৰিলেও অনুষ্ঠানকাৰীৰ সংসাৰৰ যি মহাভয়ৰ পৰা পৰিত্ৰাণ প্ৰাপ্তি কৰে। এতিয়া কথা হ'ল যে কৰ্মৰ ফল অৱশ্যম্ভাৱী। আমি যিয়ে কৰ্ম নকৰি মনেৰে কৰোঁ বা বাক্যৰে কৰোঁ বা শৰীৰেৰে কৰোঁ, যিহেৰে কৰিলেও কিন্তু কৰ্মৰ ফল ভোগ কৰিবই লাগিব। আৰু তাৰ পৰা দুই প্ৰকাৰ কৰ্মফল কি হয় উৎপন্ন হয়, শুভ অশুভ। শুভ কৰ্ম যদি কৰা যায় তেনেহ'লে স্বৰ্গাদি প্ৰাপ্তি হ'ব পাৰে, অশুভ কৰ্ম যদি কৰা যায় তেনেহ'লে নৰক ভোগ কৰিব লাগিব পাৰে। আৰু সেইকাৰণে অৰ্জুনক এই নিষ্কাম কৰ্মযোগৰ উপদেশ দিছে, কিয়নো আচলতে কৰ্ম বন্ধনৰ কাৰণ নহয়, কৰ্মফল আৰু কৰ্তৃত্ব অভিমান মই কৰিছোঁ। আমি চাবচোন সমাজত যদি কিবা এটা কৰ্ম লগ হৈ কৰোঁতে তাৰ ফলটো মনৰ অনুৰূপ হয় তেনেহ'লে মই কৰিছোঁ, কিন্তু যদি কৰ্মফল যদি মনৰ প্ৰতিকূল হয় তেতিয়াহ'লে আমি আনক দোষাৰোপ কৰোঁ। এতিয়া এইকাৰণে অৰ্জুনক কৈছে যে কৰ্তৃত্ব অভিমান শূন্য হৈ কৰ্মফল ত্যাগ কৰি সিদ্ধি অসিদ্ধিত সমজ্ঞান ৰাখি কৰ্ম কৰি যাব লাগে। গীতাৰ ৫ম অধ্যায়ৰ ৯ নম্বৰ শ্লোক, ১২ নম্বৰ শ্লোক, ১৮ অষ্টাদশ অধ্যায়ৰ ১৭ নম্বৰ শ্লোক, এইবিলাকতো সেই একে কথাকে কৈছে। এতিয়া কামনাপূৰ্ণ যাগযজ্ঞ ব্ৰত তপ আৰম্ভ কৰি যদি সুসম্পন্ন কৰা নাযায় তেন্তে সি সম্পূৰ্ণ নিষ্ফল হয়। ঠিক তেনেধৰণে কাৰণ এইবোৰ কৰ্ম কৰোঁতে কোনো ত্ৰুটি বিচ্যুতি নাই বা অংগহানি যদি হয় তেনেহ'লে আকৌ পাপহে হয়। যেনে আমি এটা দৃষ্টান্ত ল'ব পাৰোঁ, ১০ তাৰিখে ইন্দ্ৰক বধ কৰাৰ কাৰণে পুত্ৰ প্ৰাপ্তিৰ কাৰণে যজ্ঞ কৰিছিল আৰু তেওঁৰ তাত কি হৈছিল, যিহেতু ক্ৰোধৰ বশৱৰ্তী হৈ তেওঁ মন্ত্ৰ পাঠ কৰি আহুতি প্ৰদান কৰিছিল, সেইকাৰণে তাত বৃত্তাসুৰৰ জন্ম হ'ল।
যাক ইন্দ্ৰৰ হাতত বধ হ'ল। গতিকে নিষ্কাম কৰ্মত কোনো ধৰণৰ মানে আশংকা নাথাকে। নিষ্কাম কৰ্মত যিহেতু নাথাকে, যিজনে সমস্ত কৰ্তব্য কৰ্মই নিস্বাৰ্থ অভিগণ্ডী ভাৱ আৰু কামনা ত্যাগ কৰি সুসম্পন্ন কৰিবলৈ অহৰহ চেষ্টা কৰে, যিজনে এই কথা মনত দৃঢ় বিশ্বাস কৰি তেওঁ যন্ত্ৰ আৰু শ্ৰী ভগৱান যন্ত্ৰী স্বৰূপ। গতিকে সকলো কৰ্মৰ ফল ভগৱানত অৰ্পণ কৰি নিমিত্ত মাত্ৰ হৈ ঈশ্বৰ অৰ্পণা বুদ্ধিত সকলো কৰ্ম কৰিবলৈ অভ্যাস কৰিলে তেনে কৰ্ম আৰু কৰ্মৰ ফলাফলতো তেওঁক বন্ধন কৰিব নোৱাৰে, বৰং তেওঁৰ কৰ্মই তেওঁক ঈশ্বৰমুখী কৰাতহে সহায়তা কৰে। ঈশ্বৰমুখী কৰাতহে সহায়তা কৰে। আৰু তেতিয়া কি হ'ব? ঈশ্বৰৰ প্ৰেম জন্মিব। আৰু প্ৰেম যদি জন্মে তেনেহ'লে এই সংসাৰ বন্ধনৰ পৰা পাৰ পাই যাব। আমি অনাদি কৌটি জন্ম কিমান যে নানা শৰীৰত পৰিভ্ৰমণ কৰি আছোঁ, ইটোৰ পিছত সিটো শৰীৰ, আৰু নানা যে দুখ ভোগ কৰি আছোঁ। গতিকে তেনেজন কৰ্মীৰ চিত্ত বুদ্ধি লাহে লাহে কি হয়? বিশুদ্ধ হয় আৰু নিষ্কাম ভাৱ লয়, আৰু এক জন্মত নহ'লেও জন্মান্তৰত তেওঁৰ সিদ্ধি বা পৰাগতি লাভ হ'বই। এইটো ৬ষ্ঠ অধ্যায়ৰ ৪০ৰ পৰা ৪৫ নম্বৰলৈকে শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। সেইবাবে যিজনা পুৰুষে নিষ্কাম আৰু কৰ্তৃত্ব অভিমান শূন্য হৈ কৰ্মত প্ৰবৃত্ত হয়, তেওঁৰ কৰ্মৰ দ্বাৰা এক জন্মতে মনুষ্য জীৱনৰ চৰম প্ৰাপ্তি লাভ কৰিব নোৱাৰিলেও কি হ'ব? যে ইহজন্মত তেওঁ যি য'ত সামান্য আচৰণ কৰে, সিয়েই তেওঁক সংসাৰ মহাভয়ৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিত সহায় কৰিব। কিয়নো বোলে আত্মকল্যাণমুখী সাধকৰ প্ৰধান প্ৰতিবন্ধক কি? কামনা। কেতিয়া কামনা হয়? যেতিয়া জগতৰ লগত আমাৰ সংগ হয়। সংগাত সঞ্জায়তে কামঃ। সংগ যদি হয়, ধন ধান পুত্ৰ ভাৰ্যা ঘৰ গৃহস্থী মান সন্মান এইবিলাকৰ লগত যদি সংগ হৈ যায়, তেতিয়া কি হয়? কামনা হয়। আৰু সেইকাৰণে কৈছে যে যিজনে তেওঁৰ নিষ্কাম কৰ্মৰাজিৰ মাজেদি নিজৰ কামনা বাসনাক খৰ্ব কৰিবলৈ নাশ কৰিবলৈ অহৰহ চেষ্টা আৰু অভ্যাস কৰে, তেনে নিয়ত চেষ্টাৰ ফলত কি হ'ব? তেওঁ ঈশ্বৰৰ বহিৰ্মুখী ভাৱ, ঈশ্বৰ বহিৰ্মুখী ভাৱ লাহে লাহে নাইকিয়া হ'ব, নাশ হ'ব, লোপ পাব, আৰু তেতিয়া তেওঁ ঈশ্বৰ সন্মুখীন হ'বলৈ সেই পথত আচলতে তেওঁ গতি কৰিব। একে কথাই ভাগৱততো কৈছে। ভাগৱততো নাৰদে ব্যাসক কৈছে যে স্বধৰ্মক তেজি, যদি স্বধৰ্মক ত্যাগ কৰি আমি আমাৰ মনৰ যি কামনা বাসনা আদি কৰি যিমানবিলাক স্বধৰ্ম বুলি ভাবোঁ আমি, জাতিগত ধৰ্ম, 4 আশ্ৰমৰ ধৰ্ম, স্বভাৱৰ ধৰ্ম, লৌকিক বৈদিক ধৰ্ম, নিত্য নৈমিত্তিক ধৰ্ম, এইবিলাক ধৰ্ম যদি পৰিহাৰ কৰি স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি তাতো প্ৰেমপূৰ্ণ যেবে নহৈল ভগতি, যদি নহয়ও তেতিয়া কি হয়? বোলে তথাপিতো কিন্তু নাহি তাৰ অকল্যাণ নাই। ঊৰ্ধ্ববাহু কৰি এৰা কৰো অংগীকাৰ, অধমজনিত যদি জন্ম ভইলা তাৰ, কি যে জ্ঞানিত কৰ্মিত কৰি তথাপি অধিক দেৱৰ বন্দনী গীত ভকতি ৰখি, তেনেকুৱা হৈ যাব। সেইকাৰণে কৰ্মযোগী যদি শুদ্ধকৈ পথ আচৰণ কৰিব পাৰে, নাইবা ভক্তি যদি ভকত যিয়ে মাত্ৰ ঈশ্বৰৰ শ্ৰীচৰণত শৰণাপন্ন হৈ সৎসংগত যদি ভগৱানৰ গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন কৰে, স্মৰণ কৰে, তেতিয়া কি হ'ব? বোলে সমস্ত ধৰ্ম পৰিহৰি যদি কৰে, তেনেহ'লে তেওঁৰ সেই যি সাধনা তাত সিদ্ধি লাভ হ'বই, আৰু কেতিয়াও তেওঁ
তাৰ কাৰণে তাৰ কি যিটো আমাৰ এই জন্মত নহ'লেও অহা জন্মত তাতে আৰম্ভ হ'ব আৰু তেতিয়া তেওঁ আৰু পুনৰ উৎকৰ্ষ সাধন কৰিব। গতিকে ঈশ্বৰ অৰ্পণা কৰ্ম কৰাই মানে প্ৰচেষ্টা কৰাটো প্ৰবন্ধ কৰাটোৱে আমাৰ শ্ৰেয়। তেতিয়া আমি সংসাৰ ভয়ৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। গতিকে এইখিনি কথা আমি যদি ভালকৈ বুজোঁ তেনেহ'লে নিশ্চিতভাৱে আমি এই মনুষ্য জন্মতে সফলতা লাভ কৰিব পাৰিম, অৰ্জন কৰিব পাৰিম। আৰু এই মনুষ্য জন্মতে আমি এই যি বিনাশী শৰীৰটোক ঈশ্বৰৰ অৰ্পণ কৰি যদি আমি ব্যৱহাৰ কৰোঁ, ইয়াক ভোগৰ পৰিৱৰ্তে যদি যোগৰ কাৰণে ঈশ্বৰৰ লগত যোগ হোৱাৰ কাৰণে যদি এই শৰীৰটো যদি আমি ব্যৱহাৰ কৰোঁ, তেন্তে আমি জন্ম মৃত্যুৰ পৰা পাৰ পাম, সংসাৰ ব্যাধিৰ পৰা পৰিত্ৰাণ পাম আৰু এই সংসাৰ সাগৰৰ পাৰ হৈ যাব পাৰিম। কৃষ্ণ।